Hello everyone, welcome to our channel Gyan Kalyan. Myself Pallab Jyotirandhara and I am currently pursuing PhD at IIT Guwahati. In this channel, I will teach chemistry for SS first year and second year. Previously, I have been teaching the first chapter of SS first year. So in this session, I will teach the last part of the chapter. So stay tuned and do subscribe our channel. Without any delay, let's start our session. আমি প্রিভিয়াস লেসনত পঢ়িছিলোঁ লজ অফ কেমিকেল কম্বিনেশ্যনছ কি আছিল ঠিক আছে নেক্সট আমি পঢ়িম ডেল্টনছ এটমিক থিয়ৰী ডেল্টনছ এটমিক থিয়ৰী প্ৰপ'জ কৰিছিলে গ্ৰীক ফিলচফাৰ জন ডেল্টনে ইন 1808 আৰু তেখেতৰ যিটো ছিষ্টেম অফ কেমিকেল ফিলচফি তাত তেখেতে উল্লেখ কৰিছিলে যে মেটাৰ কনচিষ্ট অফ ইণ্ডিভিজুৱেল এটমছ অল দ্য এটমছ অফ এ গিভেন এলিমেণ্ট হেভ আইডেণ্টিকেল প্ৰপাৰ্টিজ ইনক্লুডিং আইডেণ্টিকেল মাছ এটমছ অফ ডিফাৰেণ্ট এলিমেণ্টছ ডিফাইন মাছ তেওঁ কৈছিলে মেটাৰটো ইণ্ডিভিজুৱেল এটমৰ দ্বাৰা বনোৱা হয় ঠিক আছে আৰু অল দ্য এটমছ অফ এ গিভেন এলিমেণ্ট যিকোনো এটা এলিমেণ্টৰ যিখিনি এটম গোটেইখিনি আইডেণ্টিকেল প্ৰপাৰ্টিজ ইনক্লুডিং আইডেণ্টিকেল মাছ তাহাঁতৰ মাছটো একেই হয় আৰু প্ৰপাৰ্টিখিনিও ছেম থাকে এটমছ অফ ডিফাৰেণ্ট এলিমেণ্ট ডিফাইন মাছ যদি এটম ডিফাৰেণ্ট এলিমেণ্টৰ এটম হয় ঠিক আছে এটমখিনি যদি ডিফাৰেণ্ট এলিমেণ্টৰ হয় তেতিয়াহ'লে তাহাঁতৰ মাছটো ডিফাৰ কৰিব নেক্সট compounds are formed when atoms of different elements combine in a fixed ratio eta fixed ratio atoms of different elements combine with compounds form kore next question chemical reactions involve reorganization of atoms these are neither created nor destroyed in a chemical reaction etu ami agote paisu je chemical reaction jetia hoy tetia ki hoy atoms or reorganization hoy tahator creation ba destroy nohoy মানে তাহাঁতি নবনেও বা ধ্বংসও নহয় তাহাঁতি জাস্ট reorganization হয় that means transformation হয় from one stage to another so আমি ক'ব পাৰোঁ যে ডেল্টনছ থিয়ৰীয়ে যিটো লজ অফ কেমিকেল কম্বিনেশ্যন আছিলে আমি কেইটা পাইছিলোঁ পাঁচটা লজ অফ কেমিকেল কম্বিনেশ্যনছ পাইছিলোঁ তো গোটেইখিনি এক্সপ্লেইন কৰিব পাৰে ভালকৈ ডেল্টনছ এটমিক থিয়ৰীয়ে আমাৰ নেক্সট টপিকটো হ'ল এটমিক মাছ দ্য এটমিক মাছ ইজ একচুৱেলি ভেৰি ভেৰি স্মল কিহৰ কাৰণে এটমিক মাছটো ভেৰি ভেৰি স্মল বুলি কোৱা হৈছে কিয়নো এটমটোৱে হৈছে যথেষ্ট সৰু সেইকাৰণে তাৰ মাছটো বহুত সৰু হয় মাছ স্পেক্ট্ৰমেট্ৰি ডিটাৰমাইন্স দ্য এটমিক মাছ ফেয়াৰলি একুৰেটলি মাছ স্পেক্ট্ৰমেট্ৰি যিটো টেকনিক হয় তাৰ সহায়ত আমি এটমিক মাছটো ভালকৈ আৰু শুদ্ধকৈ উলিয়াব পাৰোঁ ইন দ্য 19th century scientists could determine mass of an atom relative to another by experimental means 19th centuryত চাইণ্টিষ্টসকলে এটা নিৰ্দিষ্ট এটমৰ মাছ উলিয়াইছিলে ৰিলেটিভ টু আনাডাৰ এটাক ৰিলেটিভ কৰি আনটোৰ মাছ উলিওৱা হৈছিলে হাইড্ৰজেন বিং দ্য লাইটেষ্ট এটম ৱাজ arbitrarily assigned a mass of 1 without any unit and other elements were assigned mass related to it যেহেতু হাইড্ৰজেনটো সকলোতকৈ লাইটেষ্ট এটম হয় যাৰ মাছটো সকলোতকৈ সৰু হয় সেইটো কাৰণে হাইড্ৰজেনৰ মাছটো 1 বুলি ধৰা হৈছিলে কোনো ইউনিট তাত ধৰা নাছিলে জাষ্ট 1 বুলি ধৰা হৈছিলে আৰু আদাৰ এলিমেণ্টছৰ মাছটো উইথ ৰেফাৰেঞ্চ টু ইট উলিওৱা হৈছিলে however the present system of atomic mass is based on carbon 12 as the standard and has been agreed upon in 1961 ৰ পৰা কাৰ্বন 12 ৰ মাছটো ষ্টেণ্ডাৰ্ড মাছ হিচাপে লোৱা হৈছিলে আৰু উইথ ৰিলেটিভ টু ইট বাকি এটমবোৰৰ মাছ উলিওৱা হৈছিলে ইন দিছ চিষ্টেম 12 কাৰ্বন ইজ এছাইনড এ মাছ অফ এক্সেক্টলি 12 এটমিক মাছ ইউনিট এণ্ড মাছ অফ অল আদাৰ এটমছ আৰ গিভেন ৰিলেটিভ টু দিছ ষ্টেণ্ডাৰ্ড এইটো চিষ্টেমত 12 কাৰ্বন যিটো এটা কাৰ্বনৰ আইচটপ হয় এইটোক এছাইন কৰা হৈছিলে এটা মাছ দি যিটো হৈছে 12 ঠিক আছে 12 AMU হৈছে এটমিক মাছ ইউনিট তো 12 কাৰ্বনৰ মাছটো 12 AMU বুলি এছাইন কৰা হৈছিলে আৰু এই মাছটোক ৰেফাৰেঞ্চ কৰি আদাৰ এটমছৰ মাছ নিৰ্ধাৰণ কৰা হৈছিলে 1 AMU ইজ ডিফাইন্ড এজ এ মাছ এক্সেক্টলি ইকুৱেল টু 112 দ্য মাছ অফ 1 কাৰ্বন 12 এটম 1 AMU বা 1 এটমিক মাছ ইউনিট বুলি ক'লে আমি কি বুজিম যে হেতু মাছ যিটো এক্সেক্টলি ইকুৱেল টু দ্য 1/12 অফ দ্য mass of 1 carbon 12 atom 1/12 of 1 carbon 12 atomৰ mass যিটো হয় হেতুকে আমি 1 AMU বুলি কওঁ normally the average of the proton rays mass and neutron rays massৰ ভ্যালুটো 1 atomic mass unitৰ ভ্যালু হিচাপে লোৱা হয় যিটোৰ ভ্যালু হৈছে 1.66056 into 10⁻24 গ্ৰাম আৰু আমি জানো mass of a hydrogen atom is equal to 1.6736 into 10⁻24 gram গটিকে আমি ইন টার্মস অফ এটমিক মাস ইউনিট দ্য মাস অফ হাইড্রোজেন এটম যদি উলিয়াও তেতিয়া কি কৰিব লাগিব মাস অফ হাইড্রোজেন এটম ডিভাইডেড বাই 1 এটমিক মাস ইউনিটৰ ভ্যালু
ইকুৱেল টু কিমান পাম আমি এপ্ৰক্সিমেটলি 1.0080 এটমিক মাছ ইউনিট Similarly, the mass of oxygen, that means 16 oxygen atom, would be 15.995. ঠিক আছে, the mass of an atom in atomic mass unit is roughly equal to the sum of the number of protons and number of neutrons in the nucleus. ইয়াত কি কৈছে যে এটা এটমৰ মাছটো যেতিয়া আমি এটমিক মাছ ইউনিটত উলিয়াওঁ তেতিয়া কি হয় তাৰ মাছটো ৰাফলি ইকুৱেল টু ৰাফলি কিহৰ লগত ইকুৱেল হয় দ্য নাম্বাৰ অফ প্ৰটনছ এণ্ড নাম্বাৰ অফ নিউট্ৰনছ ইন দ্য নিউক্লিয়াছ গতিকে আমি এইটো এক্সাম্পলত আমি গম পাওঁ যে 16 অক্সিজেনৰ মাছটো কিমান দিয়া আছে 15.995 which is approximately equal to 16 গতিকে অক্সিজেনৰ নাম্বাৰ অফ প্ৰটন প্লাছ নাম্বাৰ অফ নিউট্ৰন কিমান 16 গতিকে ইয়াৰ এটমিক মাছ ইউনিটত মাছটো হৈছে 16 approximately আৰু হাইড্ৰজেনৰ ক্ষেত্ৰত আমি সেম পাওঁ নাম্বাৰ অফ নিউট্ৰনছ প্লাছ নাম্বাৰ অফ প্ৰটনছ ইন হাইড্ৰজেন ইকুৱেল টু 1 আৰু তাৰ এটমিক মাছ ইউনিটত মাছটো হৈছে approximately 1 গতিকে হেতুকে ইয়াত কোৱা হৈছে nowadays atomic mass unit has been replaced by U unified mass আমি বৰ্তমান atomic mass unit ঠাইত AMU ঠাইত U বুলি লিখিব পাৰোঁ যেটো unified mass বুলি কোৱা হয় next topic টো হ'ল average atomic mass many naturally occurring elements exist as more than one isotope বহুতো naturally occurring elements কি থাকে এটাতকৈ অধিক isotope থাকে আৰু আমি isotope মানে জানো যাৰ atomic number same থাকে আৰু mass number differ থাকে যেনেকৈ তোমাৰ হাইড্ৰজেনৰ ক্ষেত্ৰত আমি ল'ব পাৰোঁ প্ৰটিয়াম ডিউটেৰিয়াম আৰু ট্ৰিটিয়াম when we take into account the existence of these isotopes and their relative abundance যেতিয়া আমি এই আইসোটোপবোৰৰ এক্সিস্টেন্স আৰু হিহঁতৰ ৰিলেটিভ abundance লওঁ তেতিয়া the average atomic mass of that element can be computed আমি হেতু এলিমেন্টৰ average atomic mass টো উলিয়াব পাৰোঁ আমি এক্সাম্পল হিচাপে ল'লে কাৰ্বনৰ ক্ষেত্ৰত ল'ব পাৰোঁ কাৰ্বনৰ তিনটা আইসোটোপ থাকে 12 কাৰ্বন 13 কাৰ্বন আৰু 14 কাৰ্বন আৰু 12 কাৰ্বনৰ ৰিলেটিভ abundance atomic mass 13 কাৰ্বনৰ ৰিলেটিভ abundance atomic mass আৰু 14 কাৰ্বনৰ ৰিলেটিভ abundance আৰু atomic mass যদি আমি কাউন্ট কৰোঁ তেতিয়া হলে আমি ইয়াৰ সহায়ত কাৰ্বনৰ এভাৰেজ atomic mass আমি উলিয়াব পাৰোঁ তাৰ কাৰণে কি কৰিব লাগিব যেহেতু ৰিলেটিভ abundance টো পাৰ্সেন্টেজত আছে গতিকে তাক আমি 100 ৰে ডিভাইড কৰিব লাগিব গতিকে ৰিলেটিভ abundance কেটা 100 ডিভাইড কৰি প্ৰতিটো ৰিলেটিভ abundanceৰ লগত তাৰ atomic mass টো মাল্টিপ্লাই কৰিব লাগিব ইয়াৰ লগত ইয়াৰ ইয়াৰ লগত ইয়াৰ আৰু ইয়াৰ লগত ইয়াৰ মাল্টিপ্লাই কৰি গুটেকিটা যেতিয়া আমি প্লাস কৰিম তেতিয়া আমি কি পাম এভাৰেজ atomic mass পাম অফ দ্যাট পাৰ্টিকুলাৰ এলিমেন্ট এটা কাৰ্বনৰ ক্ষেত্ৰত আমি তিনটা 12 কাৰ্বন 13 কাৰ্বন আৰু 14 কাৰ্বনৰ ৰিলেটিভ abundanceৰ atomic mass মাল্টিপ্লাই কৰি প্লাস কৰাৰ পিছত আমি কিমান পালো 12.011 ইউনিট গতিকে আমি গম পালো যে এভাৰেজ atomic mass অফ কাৰ্বন ইকুৱেল টু 12.011 ইন্টাৰেস্টিংলি এটো কথা চাব লাগিব যেটা পিৰিয়ডিক টেবুলত আমি দেখো যেতিয়া প্ৰতিটো এলিমেন্টৰ কাখত তাৰ মাছটো দিয়া থাকে একচুয়ালি হেতু কি হয় তাৰ এভাৰেজ atomic mass হয় ঠিক আছে আমি এভাৰেজ atomic mass টো হে তাত দেখিবলৈ পাওঁ পিৰিয়ডিক টেবুলত নেক্সট আহিলে তোমালোকৰ মলিকুলাৰ মাছ মলিকুলাৰ মাছ টো একদম সিম্পল হয় ইট ইজ দা সাম অফ এটমিক masses অফ দা এলিমেন্টস প্ৰেজেন্ট ইন এ মলিকুল এটা মলিকুলত যিমান কেইটা এটম আছে গুটেই এটম কেইটাৰ এটমিক মাছ যদি আমি প্লাস কৰোঁ তেতিয়া আমি কি পাম মলিকুলাৰ মাছ পাম এক্সাম্পল হিচাপে ওয়াটাৰ দুটা হাইড্ৰোজেন থাকে আৰু এটা অক্সিজেন থাকে গতিকে 2 ইনটু এটমিক মাছ অফ হাইড্ৰোজেন প্লাস এটমিক মাছ অফ অক্সিজেন আৰু আমি আলটিমেটলি কিমান পাওঁ 18.02 ইউনিট যেটো ওয়াটাৰৰ মলিকুলাৰ মাছ নেক্সট আহিলে ফৰ্মুলা মাছ some substances such as sodium chloride do not contain discrete molecules as their constituent units in such compounds sodium plus and chloride minus entities are arranged in a 3D structure কৈছে যে কিছুমান সাবস্টেন্সত just like sodium chloride তাত কি হয় constituent unit খিনি discrete molecule হিচাপে নাথাকে তাত হিহতে আয়ন হিচাপে আৰু 3D structure arrange হৈ থাকে just like in sodium chloride sodium plus আৰু chloride minus entities খিনি কি হৈ থাকে 3D structure arrange হৈ থাকে in sodium chloride 1 Na plus is surrounded by 6 Cl minus and vice versa sodium chloride এটা sodium ion 6টা chloride ion আৱৰি থাকে বা এটা chloride ion 6টা sodium ion আৱৰি থাকে for NaCl formula mass is used instead of molecular mass as in the solid state sodium chloride do not exist as a single entity যেহেতু solid state sodium chloride খিনি single entity হিচাপে exist কৰি নাথাকে বা যিকোনো solidতে হওক তাৰ এন্টাইটি খিনি সিঙ্গল এন্টাইটি হিচাপে এক্সিস্ট কৰি নাথাকে হেতু কাৰণে আমি তাৰ ক্ষেত্ৰত মলিকুলাৰ মাছৰ জায়গাত ফৰ্মুলা মাছ ইউজ কৰোঁ এতিয়া ফৰ্মুলা মাছ অফ সোডিয়াম ক্লোৰাইড ইউজ যদি আমাক লাগে তেতিয়া কি কৰিব লাগিব ফৰ্মুলাটো হৈছে এটমিক মাছ অফ সোডিয়াম প্লাস এটমিক মাছ অফ ক্লোৰিন গতিকে আমি তাৰ ভ্যালুটো পাম 58.5 ইউনিট
ঠিক তেনেদৰে আমি বাকিবোৰ সলিডৰ ক্ষেত্ৰত ধৰি লোৱা সিজিয়াম ক্লোৰাইড তেতিয়া কি কৰিব লাগিব এটমিক মাছ অফ সিজিয়াম প্লাছ এটমিক মাছ অফ ক্লোৰিন এনেকৈ আমি ফৰ্মুলা মাছ ইউজ কৰোঁ নেক্সট তোমালোকৰ আহিলে বহুত ইণ্টাৰেষ্টিং আৰু ইম্পৰ্টেণ্ট টপিক মোল কনচেপ্ট এণ্ড মোলাৰ মাছেছ 1 mole is the amount of a substance that contains as many particles or entities as there are atoms in exactly 12 gram of the 12 carbon isotope. So 1 mole মানে হৈছে the amount of substance যি contain কৰে তোমাৰ as many as particles or entities. সিমানখিনি particular entities থাকিব 1 mole amountত যিমানখিনি exactly 12 gram of the 12 carbon isotopত atoms থাকিব. That means আমি 12 কাৰ্বন আইসোটোপৰ যদি 12 গ্ৰাম লওঁ তাত যিমানখিনি এটম থাকিব সিমানখিনি পাৰ্টিকুলাৰ এন্টাইটিজ যদি কন্টেইন কৰে কিবা এটা সাবস্টেন্সে তেতিয়াহ'লে সেই সাবস্টেন্সটো কিমান এমাউন্ট আছে বুলি কোৱা হ'ব 1 মোল এমাউন্ট আছে বুলি কোৱা হ'ব ঠিক আছে দ্য মোল অফ এ সাবস্টেন্স অলৱেজ কন্টেইনছ দ্য সেম নাম্বাৰ অফ এন্টাইটি নো মেটাৰ হোৱাট দ্য সাবস্টেন্স মে বি সাবস্টেন্সটো লাগিলে যিয়ে হওক 1 মোল অফ এ সাবস্টেন্স বুলি ক'লে আমি সদায় বুজিব লাগিব তাত সদায় সেম নাম্বাৰ অফ এন্টাইটি থাকিব ঠিক আছে সাবস্টেন্স ডিফাৰ কৰিব পাৰে কিন্তু 1 মোল বুলি ক'লে সদায় তাৰ এন্টাইটিটো সেম হ'ব মাছ অফ এ 12 কাৰ্বন এটম বাই মাছ স্পেক্ট্ৰোমিটাৰ ইকুৱেল টু 1.992648 ইনটু 10⁻23 গ্ৰাম এটো মাছ স্পেক্ট্ৰোমিটাৰৰ পোৱা গৈছিলে আৰু 1 মোল অফ এ কাৰ্বন কিমান হয় 12 গ্ৰাম হয় গতিকে দা নাম্বাৰ অফ এটমছ ইন 1 মোল কিমান হ'ব 12 গ্ৰাম ডিভাইডেড বাই যেটো আমি মাছ স্পেক্ট্ৰোমিটাৰৰ দ্বাৰা 12 কাৰ্বনৰ মাছ পাইছিলো হেতু ৰে ডিভাইড কৰিব লাগিব গতিকে আমি কিমান পাও 6.022 ইনটু 10⁻23 এটমছ পাৰ মোল গতিকে এটো কি কোৱা হয় এভোগাড্ৰ নাম্বাৰ বা এভোগাড্ৰ কনস্ট্যান্ট এভোগাড্ৰ নাম্বাৰ বুলি ক'লে আমি ভ্যালুটো কি দিব লাগিব 6.022 ইনটু 10⁻23 আৰু ইয়াক কনস্ট্যান্ট বুলি এটো কাৰণে কোৱা হয় যেহেতু এটা কনস্ট্যান্ট ভ্যালু ঠিক আছে নেক্সট আমি কিবা এটমে লওঁ বা মলিকুলে লওঁ যিয়ে নলওঁ তাৰ যদি আমি 1 মোল বুলি কোৱা যায় ঠিক যেনেকৈ তোমাৰ ইয়াত 1 মোল অফ হাইড্ৰোজেন এটম বা 1 মোল অফ ওয়াটাৰ তাত কি থাকিব সদায় 6.022 ইনটু 10⁻23 এমাউন্টে থাকিব যেহেতু 1 মোল অফ হাইড্ৰোজেন এটম বুলি কোৱা হৈছে গতিকে 6.022 ইনটু 10⁻23 এটমছ থাকিব আৰু 1 মোল অফ ওয়াটাৰ মানে যেহেতু ই এটা মলিকুল হয় তাত কি থাকিব 6.022 ইনটু 10⁻23 মলিকুলছ থাকিব গতিকে আমি বেলেগ যিকোনো এটম বা যিকোনো মলিকুলে লওঁ তাৰ এমাউন্টটো সদায় কিমান থাকিব 1 মোলত 6.022 ইনটু 10⁻23 ই এটমছে হোক বা মলিকুলছে হোক আৰু এটা টাৰ্ম আমি পাইছো যেটো কোৱা হয় মোলাৰ মাছ দ্য মাছ অফ 1 মোল অফ এ সাবস্টেন্স ইন গ্ৰাম ইজ কল্ড ইটস মোলাৰ মাছ তাৰ মানে যিকোনো এটা সাবস্টেন্সৰ 1 মোলৰ মাছটো আমি যদি গ্ৰামত পাওঁ তাক আমি কি বুলি কওঁ মোলাৰ মাছ বুলি কওঁ যেনেকৈ মোলাৰ মাছ অফ ওয়াটাৰ ইকুৱেল টু 18.02 গ্ৰাম পাৰ মোল মোলাৰ মাছ অফ সোডিয়াম ক্লোৰাইড ইকুৱেল টু 58.5 গ্ৰাম পাৰ মোল ঠিক আছে নেক্সট তোমালোকৰ টপিক আহিলে পাৰ্সেন্টেজ কম্পোজিশন তো আমি এটো ইকুৱেশ্যনৰ দ্বাৰা দেখাব পাৰো মাছ পাৰ্সেন্ট অফ এন এলিমেন্ট ইকুৱেল টু মাছ অফ দ্য এলিমেন্ট ইন দ্য কম্পাউণ্ড ডিভাইডেড বাই মোলাৰ মাছ অফ দ্য কম্পাউণ্ড ইনটু 100 যেহেতু পাৰ্সেন্ট আছে গতিকে আমি 100 ইনটু কৰিব লাগিব দ্যাট মিন্স মাছ অফ দ্য এলিমেন্ট ইন দ্য কম্পাউণ্ডটোত এলিমেন্টৰ মাছ কিমান আৰু মোলাৰ মাছ অফ দ্য কম্পাউণ্ড কিমান हे দুটা ভ্যালু আমি জানিলে আমি কি উলিয়াব পাৰিম মাছ পাৰ্সেন্ট অফ এন এলিমেন্ট উলিয়াব পাৰিম ফৰ এক্সাম্পল মোলাৰ মাছ অফ ওয়াটাৰ ইকুৱেল টু 18.02 গ্ৰাম ঠিক আছে আমি মানে কি পালো ইয়াত মোলাৰ মাছ অফ দা কম্পাউণ্ড পালো ঠিক আছে এতিয়া আমি মাছ পাৰ্সেন্ট অফ হাইড্ৰোজেন যদি উলিয়াও কি কৰিব লাগিব মাছ অফ দা এলিমেন্ট ইন দা কম্পাউণ্ড হাইড্ৰোজেনৰ মাছ কম্পাউণ্ডত কিমান আছে দুটা হাইড্ৰোজেন আছে গতিকে 2 ইনটু মাছ অফ এলিমেন্ট দ্যাট মিন্স মাছ অফ হাইড্ৰোজেন ঠিক আছে ডিভাইডেড বাই মোলাৰ মাছ অফ ওয়াটাৰ ইনটু 100 কিমান পালো আমি 11.18% আৰু মাছ পাৰ্সেন্ট অফ অক্সিজেন যদি আমি চাওঁ তেতিয়াহলে অক্সিজেন এটাই আছে গতিকে 16.00 ডিভাইডেড বাই মোলাৰ মাছ অফ ওয়াটাৰ 18.02 ইনটু 100 ইকুৱেল টু 88.79% গতিকে ওয়াটাৰত হাইড্ৰোজেনৰ মাছ পাৰ্সেন্ট হৈছে 11.18% আৰু ওয়াটাৰত অক্সিজেনৰ মাছ পাৰ্সেন্ট হৈছে 88.79% Next ahile empirical formula for molecular formula. An empirical formula represents the simplest whole number ratio of various atoms present in a compound. Empirical formula to ki represent kore eta compound ot thoka various atoms or ratio
ইন দ্য চিম্পলেষ্ট হোল নাম্বাৰ চিম্পলেষ্ট হোল নাম্বাৰ মানে যিটোক আমি ফাৰ্ডাৰ ডিভাইড কৰিব নোৱাৰোঁ বা যিটোক আমি তাতকৈ কম কৰিব নোৱাৰোঁ whereas the molecular formula shows the exact number of different types of atoms present in a molecule of a compound এটা কম্পাউণ্ডত থকা ভেৰিয়াছ এটমছৰ ঠিক আছে exact number to represent কৰে molecular formula that means molecular formula টোত কোনো simplest whole number নাথাকে তাত কি হয় exactly যিমান amount of প্ৰতিটো এটম আছে হেগিটা আমি ৰিপ্ৰেজেন্ট কিহৰ পৰা পাওঁ molecular formula পৰা পাওঁ পেজ নম্বৰ 16 তোমালোকৰ এটা এক্সাম্পল দিয়া হৈছে তাত একদম সিম্পল ৱেত দেখুৱা হৈছে যে কেনেকৈ এম্পিৰিকেল ফৰ্মুলা কুৱেশ্যন পৰা উলিয়াব পৰা যায় গতিকে মই তাৰ পিছৰ পাৰ্টটো দেখাইছো য'ত তোমাৰ এম্পিৰিকেল ফৰ্মুলাটো আমি CH2Cl বুলি পাওঁ যেটো তুমি অলৰেডি তাত কৰা আছে পাই যাবা পেজ নম্বৰ 16 একদম সিম্পল ৱেত কৰা আছে বুজি পাবা যদি কিবা বুজি নোপোৱা তেতিয়াহলে মোক কমেন্ট সেকশনত জনাবা এতিয়া আমি এম্পিৰিকেল ফৰ্মুলা মাস কিমান পাম যেহেতু আমি কুৱেশ্যনটোৰ পৰা এম্পিৰিকেল ফৰ্মুলা কিমান পাইছিলো CH2Cl গতিকে কাৰ্বন এটা আছে হাইড্ৰোজেন দুটা আছে আৰু ক্লোৰিন এটা আছে গতিকে আমি তাৰ মাসটো লগাই কিমান পালো 49.48 গ্ৰাম আৰু মোলাৰ মাস অফ দা কম্পাউণ্ড আমাৰ কুৱেশ্যনটো দিয়া আছিল 98.96 গ্ৰাম পেজ নম্বৰ 16 হা তাত চাই লবা গতিকে নাও n ৰ ভ্যালুটো আমি কেনেকৈ পাওঁ যেটো মোলাৰ মাস দিয়া আছে তাক কিহে ডিভাইড কৰিব লাগিব এম্পিৰিকেল ফৰ্মুলা মাসে ডিভাইড কৰিব লাগিব যেটো আমি এমাউন্টটো 2 পাওঁ গতিকে মলিকুলাৰ ফৰ্মুলা ইকুৱেল টু n ইনটু এম্পিৰিকেল ফৰ্মুলা য'ত n ৰ ভ্যালু হৈছে 2 গতিকে 2 ৰে কি কৰিব লাগিব এম্পিৰিকেল ফৰ্মুলা থকা প্ৰতিটো এটমছক মাল্টিপ্লাই কৰিব লাগিব যেহেতু কাৰ্বন এটা আছিল দুটা হ'ব হাইড্ৰোজেন দুটা আছিল চাৰিটা হ'ব ক্লোৰিন এটা আছিল দুটা হ'ব দ্যাট মিন্স তাৰ মলিকুলাৰ ফৰ্মুলাটো হ'ব C2H4Cl2 একদম সহজ উলিয়াবলৈ তোমালোকে এক্সাম্পলটো চাবা যদি কিবা বুজি নোপোৱা মোক কমেন্ট সেকশনত জনাবা নেক্সট আহিলে তোমালোকৰ stoichiometry and stoichiometric calculations the word stoichiometry is derived from two Greek words stoichion element and metron measure stoichiometry deals with the calculation of masses sometimes volumes also of the reactants and products involved in a chemical reaction eta chemical reactionot involved howa reactants aru tar pora produce howa productor mass aru volume calculationot ami stoichiometry use koru let us consider the combustion of methane ঠিক আছে jot 1 mole of methane reacts with 2 mole of oxygen to give 1 mole of carbon dioxide and 2 mole of water ঠিক আছে গতিকে আমি ইয়াতে আৰু এটা কথা মনত ৰাখিব লাগিব যে মোল মানে আমি কি বুজো এটা কম্পাউণ্ডৰ ক্ষেত্ৰত মোল মানে নাম্বাৰ অফ মলিকুলছ প্ৰেজেন্ট ইন দা মলিকুল ধৰি লোৱা এক মোলত কিমান মলিকুল আছে বুলি ক'লে কিমান বুজা যায় 6.022 ইনটু 10^23 মলিকুলছ ঠিক তেনেদৰে মোল মানে আমি কিবা এটা কম্পাউণ্ডৰ মাছটো বুজাব পাৰো 1 মোল মানে সেই কম্পাউণ্ডৰ মাছটো হয় যেনেদৰে ৱাটাৰৰ 1 মোল বুলি আমি যদি কওঁ তেতিয়া তাৰ মাছ কিমান হ'ব 18 গ্ৰাম যেটো ৱাটাৰৰ মোলাৰ মাছ ঠিক আছে limiting reagent the reactant which is present in the lesser amount gets consumed after some times and after that no further reaction takes place whatever be the amount of the other reactant present ধৰি লোৱা আমি এটা ৰিঅ্যাকচন লৈছো তাত দুটা ৰিঅ্যাকটেন্ট আছে ঠিক আছে এটা ৰিঅ্যাকটেন্ট বেছি এমাউন্টত আছে এটা ৰিঅ্যাকটেন্ট কম এমাউন্টত আছে গতিকে এই কম এমাউন্ট থকা ৰিঅ্যাকটেন্টটোৱে এই বেছি এমাউন্ট থকা ৰিঅ্যাকটেন্টৰ লগত ৰিঅ্যাক্ট কৰি প্ৰডাক্ট ফৰ্ম কৰিব ঠিক আছে এই কম এমাউন্ট থকা ৰিঅ্যাকটেন্টটো এটা টাইমত শেষ হৈ যাব কি হ'ব নেক্সট বেছি এমাউন্ট থকা কম্পাউণ্ডটো অলপ থাকি যাব যদিও এটো থাকি যায় যেহেতু কম এমাউন্ট থকাটো আৰু বাকি নাথাকে গতিকে ই কাৰো লগত ৰিঅ্যাক্ট কৰিব কাৰো লগত ৰিঅ্যাক্ট নকৰে গতিকে এইখিনি থাকি যাব আৰু তাতে ৰিঅ্যাকচনটো ষ্টপ হৈ যাব গতিকে আমি ইয়াৰ পৰা এটোকে বুজো যেটো কম এমাউন্টত আছিল যেটো অলৰেডি কনজিউম হৈ শেষ হৈ গ'ল হেতুকে আমি লিমিটিং ৰিএজেন্ট বুলি কওঁ আমি যদি এক্সাম্পলৰ সহায়ত চাওঁ তেতিয়া আমি নাইট্ৰজেন আৰু হাইড্ৰোজেন লগ লাগি যেটো এমোনিয়া প্ৰডিউস হয় হে প্ৰসেসটো আমি ল'ব পাৰো হেভাৰ্ছ প্ৰসেস বুলি কোৱা হয় ইয়াক য'ত নাইট্ৰজেন আৰু হাইড্ৰোজেন লগ লাগি এমোনিয়া প্ৰডিউস কৰে that means 1 mole of nitrogen reacts with 3 mole of hydrogen to give 2 mole of ammonia এতিয়া আমি কোৱেশ্যনত যদি ইয়াৰো এমাউন্ট দিয়া থাকে ইয়াৰো এমাউন্ট দিয়া থাকে ঠিক আছে আমি নাম্বাৰ অফ মোলস উলিয়াই মেলি তাৰ এমাউন্ট উলিয়াই পিনি আমি যদি এটো দেখো যে এটো কম এমাউন্টত আছে তেতিয়ালে কি হ'ব ই টোটালি কনজিউম হৈ যাব আৰু ই বাকি থাকিব আৰু এমোনিয়া প্ৰডাকচন ষ্টপ হ'ব তেতিয়া কি হ'ব লিমিটিং ৰিএজেন্ট নাইট্ৰজেন আৰু আমি ক্যালকুলেশন কৰি যদি পাওঁ ই কম আছে হাইড্ৰোজেন কম আছে আৰু নাইট্ৰজেন বেছি আছে তেতিয়ালে হাইড্ৰোজেন টোটালি কনজিউম হৈ যাব আৰু নাইট্ৰজেন বাকি থাকিব ষ্টিল তোমাৰ ৰিঅ্যাকচনটো ষ্টপ হৈ যাব এমোনিয়া প্ৰডিউস আৰু নহয় তেতিয়া আমি লিমিটিং ৰিএজেন্ট কি বুলি ক'ব পাৰো হাইড্ৰোজেনটো তেতিয়া লিমিটিং ৰিএজেন্ট হ'ব এতিয়া আমি আহো এটো চেপ্টাৰৰ একেবাৰে হেখৰটো টপিক ৰিঅ্যাকশনস ইন সলিউশনস মেজৰিটি অফ ৰিঅ্যাকশনস আৰ কেৰিড আউট ইন সলিউশনস আমি জানো মেজৰিটি অফ ৰিঅ্যাকশনস আমি কেৰি কৰো
সলিউশ্যনত বা আমি প্ৰচিড কৰোঁ সলিউশ্যনত দ্য কনচেন্ট্ৰেশ্যন অফ এ সলিউশ্যন তাৰ কনচেন্ট্ৰেশ্যন অৰ দ্য এমাউণ্ট অফ ছাবষ্টেঞ্চ প্ৰেজেণ্ট ইন ইজ গিভেন ভলিউম বা এটা গিভেন ভলিউমত তাত থকা ছাবষ্টেঞ্চৰ এমাউণ্ট আমি এক্সপ্ৰেছ কৰোঁ বিভিন্ন মেথডত সেই মেথডবোৰ হৈছে মাছ অৰ ৱেট বাই ৱেট পাৰ্চেণ্ট মল ফ্ৰেকশ্যন মোলাৰিটি আৰু মোলালিটি চ' ফাৰ্ষ্ট মেথডটো হ'ল মাছ পাৰ্চেণ্ট উলিওৱা ফৰ্মুলাটো হ'ল মাছ অফ সলিউট ডিভাইডেড বাই মাছ অফ সলিউশ্যন ইনটু 100 যিহেতু পাৰ্চেণ্টত আছে গতিকে ইনটু 100 কৰিব লাগিব এক্সাম্পল হিচাপে আমি ল'ব পাৰোঁ যদি ৱাটাৰত এটা ছাবষ্টেঞ্চ যিটোক আমি এ বুলি ধৰিছোঁ ডিজলভ কৰা হয় ধৰি লোৱা মাছ অফ এ ইকুৱেল টু 2 গ্ৰাম আৰু আমি জানো মাছ অফ ৱাটাৰ ইকুৱেল টু 18 গ্ৰাম গতিকে মাছ পাৰ্চেণ্ট অফ এ যদি আমি উলিয়াওঁ কি কৰিব লাগিব মাছ অফ এ ডিভাইডেড বাই মাছ অফ সলিউশ্যন ইনটু 100 মাছ অফ এ 2 গ্ৰাম আৰু মাছ অফ সলিউশ্যন মানে মাছ অফ এ প্লাছ মাছ অফ ৱাটাৰ যিটো ৱাটাৰ আমি সলভেণ্ট হিচাপে লৈছিলোঁ গতিকে আমি এইটো কেলকুলেশ্যন কৰি পাওঁ 10% গতিকে ৱাটাৰত যদি আমি এ ডিজলভ কৰোঁ তেতিয়াহ'লে মাছ পাৰ্চেণ্ট অফ এ কিমান হ'ব 10% ঠিক আছে ছেকেণ্ড মেথডটো হ'ল মোল ফ্ৰেকশ্যনটো আমি এটা এক্সাম্পলৰ সহায়তে বুজি লওঁ ঠিক আছে লেট আছ কনচিডাৰ এ ছাবষ্টেঞ্চ এ তাৰ নাম্বাৰ অফ মোলছ হৈছে এন এ ডিজলভছ ইন আনাডাৰ ছাবষ্টেঞ্চ বি যাৰ নাম্বাৰ অফ মোলছ হৈছে এন বি গতিকে আমি মোল ফ্ৰেকশ্যন অফ এ যদি উলিয়াওঁ কি হ'ব নাম্বাৰ অফ মোলছ অফ এ ডিভাইডেড বাই নাম্বাৰ অফ মোলছ অফ দ্য হোল সলিউশ্যন এতিয়া নাম্বাৰ অফ মোলছ অফ এ এন এ ডিভাইডেড বাই নাম্বাৰ অফ মোলছ অফ দ্য সলিউশ্যন কি হ'ব নাম্বাৰ অফ মোলছ অফ এ প্লাছ নাম্বাৰ অফ মোলছ অফ বি ঠিক তেনেকৈ মোল ফ্ৰেকশ্যন অফ বি যদি আমি উলিয়াওঁ নাম্বাৰ অফ মোলছ অফ বি ডিভাইডেড বাই নাম্বাৰ অফ মোলছ অফ দ্য সলিউশ্যন যিটো নাম্বাৰ অফ মোলছ অফ এ প্লাছ নাম্বাৰ অফ মোলছ অফ বি ঠিক আছে নেক্সট আমি আহিলোঁ থাৰ্ড পইণ্ট মোলাৰিটি ইট ইজ দ্য মষ্ট ৱাইডলি ইউজ ইউনিট এণ্ড ইজ ডেনটেড বাই এম এইটোক আমি কেপিটেল এম এৰে ডেন'ট কৰোঁ আৰু মোলাৰিটিটো হৈছে আটাইতকৈ বেছিকৈ ইউজ হোৱা মেথড ইট ইজ ডিফাইন এজ দ্য নাম্বাৰ অফ মোলছ অফ দ্য সলিউট ইন 1 লিটাৰ অফ দ্য সলিউশ্যন আমি যদি ইকুৱেশ্যনৰ সহায়ত দেখাওঁ তেতিয়াহ'লে মোলাৰিটি ইকুৱেল টু নাম্বাৰ অফ মোলছ অফ সলিউট ডিভাইডেড বাই ভলিউম দ্য সলিউশ্যন ইন লিটাৰ এইটো মনত ৰাখিবা ইন লিটাৰ এতিয়া নাম্বাৰ অফ মোলছ অফ সলিউটনো কি হয় নাম্বাৰ অফ মোলছ অফ সলিউট ইকুৱেল টু মাছ অফ দ্য সলিউট ডিভাইড বাই মলিকুলাৰ মাছ অফ দ্য সলিউট মাছ অফ দ্য সলিউট মানে যিমানটো এমাউণ্ট আমাক দিয়া থাকিব আৰু মলিকুলাৰ মাছ অফ দ্য সলিউট মানে তাৰ একজেক্ট মাছটো কিমান সেইটো হৈছে মলিকুলাৰ মাছ অফ দ্য সলিউট যেনেকৈ ৱাটাৰৰ ক্ষেত্ৰত তোমাৰ 18 গ্ৰাম সেইটো কি হ'ব মলিকুলাৰ মাছ হ'ব ঠিক আছে এতিয়া এক্সাম্পল হিচাপে আমি পাওঁ ঠিক আছে আমাৰ তাত কিতাপখনত দিয়া আছে এটা এক্সাম্পল য'ত দিয়া আছে ভলিউম ইকুৱেল টু 250 ml যিটোক আমি লিটাৰলৈ নিলে কিমান হ'ব 0.250 লিটাৰ আৰু তাত মাছ অফ ছ'ডিয়াম হাইড্ৰক্সাইড দিয়া আছে কুৱেশ্যনটোত 4 গ্ৰাম যিটো মাছ অফ দ্য সলিউট যিটো সেইটো দিয়া আছে 4 গ্ৰাম এতিয়া মলিকুলাৰ মাছ অফ ছ'ডিয়াম হাইড্ৰক্সাইড আমি জানো 40 গ্ৰাম পাৰ মোল ঠিক আছে এতিয়া আমি প্ৰথমতে উলিয়াম নাম্বাৰ অফ মোলছ অফ সলিউট নাম্বাৰ অফ মোলছ অফ ছ'ডিয়াম হাইড্ৰক্সাইড কিমান হ'ব মাছ অফ দ্য সলিউট যিটো দিয়া আছে 4 গ্ৰাম আৰু মলিকুলাৰ মাছ কিমান পাইছিলোঁ 40 গ্ৰাম পাৰ মোল গতিকে কিমান হ'ল নাম্বাৰ অফ মোলছ ইকুৱেল টু 0.1 মোল ঠিক আছে এতিয়া মোলাৰিটি উলিয়াবলৈ গ'লে কি হ'ব নাম্বাৰ অফ মোলছ অফ সলিউট সেইটো কিমান পালোঁ আমি 0.1 মোল আৰু ভলিউম দ্য সলিউশ্যন ইন লিটাৰ যিটো 0.250 লিটাৰ কেলকুলেশ্যন কৰি আমি কিমান পালোঁ 0.4 মোলাৰ এটাকে মোলাৰিটিটো হ'ব তোমাৰ 0.4 মোলাৰ লাষ্ট মেথডটো হ'ল মোলালিটি ইট ইজ ডিফাইন এজ দ্য নাম্বাৰ অফ মোলছ অফ সলিউট প্ৰেজেণ্ট ইন 1 kg অফ সলভেণ্ট ইট ইজ ডেনটেড বাই স্মল এম মোলাৰিটিত আমি কি পাইছিলোঁ প্ৰেজেণ্ট ইন 1 লিটাৰ অফ সলিউশ্যন আৰু মোলালিটিত পাইছোঁ আমি 1 kg অফ সলভেণ্ট ঠিক আছে বাকী নাম্বাৰ অফ মোলছ অফ সলিউট ছেম থাকিব এতিয়া মোলালিটি আমি ইকুৱেশ্যনৰ সহায়ত কেনেকৈ বুজিম নাম্বাৰ অফ মোলছ অফ সলিউট ডিভাইডেড বাই মাছ অফ দ্য সলভেণ্ট ইন কিলোগ্ৰামটো সদায় মনত ৰাখিবা এইটো কিলোগ্ৰামত থাকিব এতিয়া তোমালোকৰ পেজ নম্বৰ 21ত এটা এক্সাম্পল দিয়া আছে য'ত তোমাৰ মোলাৰিটি দিয়া আছে 3 মোল পাৰ লিটাৰ আৰু ডেঞ্চিটি দিয়া আছে 1.25 গ্ৰাম পাৰ ml এতিয়া মাছ অফ ছ'ডিয়াম ক্লৰাইড কিমান হ'ব তোমাৰ মোলাৰিটি ইনটু মলিকুলাৰ মাছ অফ ছ'ডিয়াম ক্লৰাইড যিটো 175.5 গ্ৰাম আৰু মাছ অফ সলিউশ্যন আমি কেনেকৈ উলিয়াম 1000 ইনটু 1.25 ইকুৱেল টু 1250 গ্ৰাম 1000 মানে তোমাৰ 1000 ml যিহেতু 1 লিটাৰ 1000 ml আৰু ইনটু 1.25 যিটো ডেঞ্চিটি আমি জানো ডেঞ্চিটি ইকুৱেল টু মাছ বাই ভলিউম গতিকে আমি মাছটোত কি হ'ব ভলিউম ইনটু ডেঞ্চিটি এতিয়া
মাছ অফ সলভেণ্ট কিমান হ'ব মাছ অফ সলিউশ্যন মাইনাছ মাছ অফ সলিউট ঠিক আছে সলিউশ্যন মাইনাছ সলিউট উলিয়ালে আমি কিমান পাম মাছ অফ সলভেণ্ট যিটো 1074.5 গ্ৰাম এতিয়া মোলালিটি তোমাৰ হ'ব নাম্বাৰ অফ মোলছ কিমান আছে 3 মোল ডিভাইডেড বাই মাছ অফ সলভেণ্ট ইন কিলোগ্ৰাম কিলোগ্ৰামত নিলে কিমান হ'ব 1.0745 কিলোগ্ৰাম এটাকে মোলালিটি হ'ব তোমাৰ 2.79 m যেটো স্মল m আমাৰ মোলালিটিৰ কাৰণে ডিনোট কৰা হয় এইখিনিতে তোমালোকৰ ফাৰ্স্ট চেপ্টাৰটো অলমোস্ট কমপ্লিট হৈছে তোমালোকে এক্সাৰসাইজৰ প্ৰবলেমবোৰ সলভ কৰিবলৈ ট্ৰাই কৰিবা যদি কিবা অসুবিধা পোৱা বা কৰিব নোৱাৰা তেতিয়াহ'লে মোক কমেন্ট সেকশনত জনাবা নেক্সট আমি এটা নতুন চেপ্টাৰ লৈ আহিম তোমালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সো ষ্টে টিউন এণ্ড থ্যাংক ইউ ভেৰি মাচ